সংখ্যালঘু অধ্যুষিত পাকা বেতবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছত মুখ্যম আঘাত 2026 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ধাৰাবাহিকভাৱে চলিছে খহনীয়া কংগ্ৰেছৰ পৰা বিজেপি যোগদান বিভিন্ন গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ বিষ্ণু ৰাধাকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত 7জন সংখ্যালঘু ৱাৰ্ড সদস্যই বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ যোগদান কৰে বিজেপিত জিলাখনৰ সভাপতি মহেন্দ্ৰ দাসৰ বলিষ্ঠ নেতৃত্বৰ বাবে ইজনৰ পিছত সিজন সংখ্যালঘু জনপ্ৰতিনিধিয়ে যোগদান কৰিছে বিজেপিত ৰাধাকুছি গাঁও পঞ্চায়ততো বিজেপি সংখ্যালঘু মৰ্চাৰ উপ সভানেত্ৰী তথা জ্যেষ্ঠ নেত্ৰী মামনি বেগম আৰু আন নেতাসকলৰ সবল নেতৃত্ব আৰু বিজেপি দলৰ কামত আকৃষ্ট হৈ এই 7জন ৱাৰ্ড সদস্যই যোগদান কৰে বিজেপিত জিলা উপসভাপতি ব্ৰজকুমাৰ দাস সাধাৰণ সম্পাদক হেমন্ত কুমাৰ দেউৰী তাতিকুছি মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইয়াকুব আলীসহ অইন নেতাসকলৰ উপস্থিতিত বিজেপিত যোগদান কৰা ৱাৰ্ড সদস্যসকল হৈছে সামিৰন বেগম সানিয়াৰা বেগম ববিতাজ বেগম হেলমিনা বেগম জাহিদুল সফৰ আলী আৰু মুবাৰক খান ৱাৰ্ড সদস্যৰ উপৰিও শাৰবেজ আলীসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে আজি 20 নম্বৰ ৰাধাকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে আহি আমাৰ দলত যোগদান কৰিছে 7গৰাকী ৱাৰ্ড সদস্যই আমি তেওঁলোকক স্বাগতম জনাইছোঁ বিজেপি দললৈ জিলা কাৰ্যালয়ত তেওঁলোকে যোগদান কৰিছে আৰু আমি তেওঁলোকক আমাৰ দলৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ কথা ইতিমধ্যে আমি কৈছোঁ যে বিজেপি এটা বিশেষ দল ডিচিপ্লিন মেইনটেইন কৰা দল এই ডিচিপ্লিন মেইনটেইন কৰি তেওঁলোকে চলিব লাগিব আৰু তেওঁলোকে কথা দিছে যে ভৱিষ্যতৰ দিনত আমি বিজেপিৰ যি নীতি আদৰ্শ যি ন্যায় নিষ্ঠা আমি সততাৰে পালন কৰিম বুলি তেওঁলোকে কৈছে আৰু আমি তেওঁলোকক বিজেপি দললৈ স্বাগতম জনাইছোঁ বৰ্তমানলৈকে কিমানখন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল যোগদান কৰিছে বা কিমানগৰাকী যোগদান কৰিছে আমাৰ 102খন গাঁও পঞ্চায়তৰ আটাইবিলাক গাঁও পঞ্চায়তৰে সদস্য আহি আমাৰ দললৈ আহিছে যোগদান কাৰ্যসূচী চলি আছে আমি অলপ চাই আছোঁ তাৰমানে সকলোকে আমি গ্ৰহণ কৰিম নকৰিম এই কথাবিলাক অলপ মানি পেলাই আমি চাই আছোঁ ইতিমধ্যেই কিছু গাঁও পঞ্চায়তৰ বিশেষকৈ 6গৰাকী 7গৰাকী 8গৰাকী 9গৰাকী 10গৰাকীলৈকে সদস্য আহি আমাৰ তাত যোগদান কৰিছে আৰু আমাৰ তাত বিভিন্ন ধৰণৰ যোগাযোগ কৰি আছে বিভিন্ন গাঁও পঞ্চায়তৰ ফালৰ পৰা সদস্যসকল আহি আমি এইবিলাক অলপমান চোৱা চিতা কৰি আছোঁ যেতিয়ালৈকে ৱাৰ্ড মেম্বাৰবিলাক ঠিক হয় নে নহয় এই গোটেই কথাখিনি যদি ঠিক হৈ থাকে পৰৱৰ্তী সময়ত আৰু তেনেকুৱা আমাৰ কেইবাটাও গাঁও পঞ্চায়তৰ সদস্যই আমাৰ দলত আহি যোগদান কৰিব বিচাৰি আছে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ ইউডিএফৰ পৰা সমৰ্থিত কোনোবা ৱাৰ্ড মেম্বাৰে যোগদান কৰিছেনে কংগ্ৰেছৰ পৰাও আছে ইউডিএফৰ পৰাও আছে সমৰ্থিত